মাজগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ব্লক লেভেল টিচাৰ্ছ ট্ৰেইনিং অন ইয়াৰলি আইডেণ্টিফিকেশ্যন অফ CWSN। সৰ্বাত্মক শিক্ষাৰ অভিনৱ পদক্ষেপ সমগ্ৰ শিক্ষা অসমৰ তত্বাৱধানত গাভৰু শিক্ষা কেন্দ্ৰই আয়োজন কৰা গাভৰু শিক্ষা কেন্দ্ৰৰ গোটেইকেইটা সমল কেন্দ্ৰ সংযুক্ত কৰি দুটা পৰ্যায়ত দুটা ফেজত অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ। প্ৰশিক্ষণ প্ৰদান কৰি উল্লাসিত হৈছে CWSNৰ বিষয়ববীয়াসকল। CWSNৰ আজি দ্বিতীয় দিনা কাৰ্যসূচী সমবেত হৈছে গাভৰু শিক্ষা খণ্ডৰ সকলোবোৰ বিদ্যালয়। আজি আৰু কালি এই দুটা পৰিৱেশৰ মাজত তুলনামূলকভাৱে কি প্ৰভাৱ দেখিছে আপোনালোকে? দুইদিনেই আমি আমাৰ সম্পূৰ্ণ এটেণ্ডেঞ্চে পাইছোঁ। টিচাৰখিনিও ভালেই ইণ্টাৰেষ্ট, নতুন ছাবজেক্ট এটা পাই পেলাই ইণ্টাৰেষ্ট পাইছে। আৰু বিশেষকৈ মানে এই ল'ৰা ছোৱালী এই বিষয়টো তেখেতসকলে যদিও জানে কিন্তু ইমান এইবাৰ যিটো ধৰণত দিয়া পৰিছে বহলাই বস্তুখিনিৰ ওপৰত তেওঁলোকক দিয়া পৰিছে, গতিকে তেওঁলোকে ভাল পাইছে বস্তুখিনিৰ পৰা। আৰু ভাবোঁ ভৱিষ্যতলৈকে এই ট্ৰেইনিংটোৰ ফালৰ কাৰণে তেওঁলোকৰ বহুতখিনি সুবিধা হ'ব। নতুনকৈ অহা যদি স্কুলত কোনোবা ল'ৰা ছোৱালী আহে মানে তেওঁক আইডেণ্টিফাই কৰিবৰ কাৰণে বিভাগে নতুনকৈ কি বস্তু ইয়াত বিষয়ে মানে ৰাখিছে এইবাৰ নতুন? এনে আগতে হয় কি আমাৰ যিখিনি স্কুলত মানে বিশেষভাৱে প্ৰয়োজন শিশু থাকে তেনেকুৱা স্কুলৰ টিচাৰখিনিকহে আমি ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এইবাৰ এইটো এটা ভাল হৈছে যে তেনেকুৱা শিশু নথকা স্কুলকো মানে মাতা হৈছে, যাতে ভৱিষ্যতলৈকে যদি তেনেকুৱা ল'ৰা ছোৱালী আহে তেওঁলোকৰ স্কুলত তেওঁলোকে সহজে আইডেণ্টিফাই কৰিব পাৰিব।